নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যজুৰি উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ মাজতে কাইলৈ পুনৰ হ'ব সৰ্ববৃহৎ উচ্ছেদ গোৱালপাৰাৰ পাইকান বিলত হ'ব সৰ্ববৃহৎ উচ্ছেদ ইতিমধ্যে হাজাৰ হাজাৰ আৰক্ষী বাহিনী সাজু কৰা হৈছে শ শ বুলডোজাৰ আৰু এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ জনাই আছোঁ টাইমত বিগ ব্ৰেকিং কাইলৈ পুনৰ ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান ৰাজ্যজুৰি উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে কাইলৈ পুনৰ গোৱালপাৰাত চলিব প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনৰ হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু গোৱালপাৰাৰ পাইকানত চলিব বৃহৎ উচ্ছেদ অভিযান শ শ বুলডোজাৰ সাজু কৰা হৈছে আৰক্ষী বাহিনী হাজাৰ হাজাৰ আৰক্ষীৰ সমৰ সজ্জা হাজাৰ হাজাৰ আৰক্ষী বাহিনী সাজু হৈছে শ শ বুলডোজাৰ সাজু কৰা হৈছে 50খনতকৈও অধিক চৰকাৰী বুলডোজাৰ সাজু হৈ আছে কাইলৈ পুৱাই গোৱালপাৰাত চলিব সৰ্ববৃহৎ উচ্ছেদ পাইকান ৰিজাৰ্ভ ফৰেষ্ট সম্পূৰ্ণৰূপে কৰা হ'ব বেদখল মুক্ত যিসকল অবৈধ বেদখলকাৰীয়ে ঘৰ সাজি আছিলে তেওঁলোকক কোনো কাৰণতে ৰেহাই নিদিয়াৰ সংকল্প লৈছে প্ৰশাসনে আৰু ৰাজ্য চৰকাৰে ঘোষণা কৰিছে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিছে আৰু বৰ্তমান সময়ত দেখিবলৈ পাইছে সাজু কৰা হৈছে শ শ বুলডোজাৰ লাইন লাগি থৈছে সাজু কৰা হৈছে শ শ বুলডোজাৰ কাইলৈ পুৱাই গোৱালপাৰাৰ পাইকানত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু দৃশ্যাংশ আছিলে দৃশ্যাংশ যদি সম্ভৱ হয় দেখুৱাম আৰু বৰ্তমান সাজু কৰা হৈছে শ শ বুলডোজাৰ আৰু কাইলৈ পুৱাই ৰাজ্যত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব গোৱালপাৰাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান গোৱালপাৰাৰ হাছিলা বিলৰ পিছত এইবাৰ পাইকানত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান ৰিজাৰ্ভ ফৰেষ্টৰ যিখিনি অবৈধ লোকে মাটি দখল কৰি আছিলে যিসকলে অবৈধভাৱে ঘৰ সাজি আছিলে তেওঁলোকক কোনো কাৰণতে ৰেহাই নিদিয়াৰ সংকল্প লৈছে চৰকাৰে আৰু কাইলৈ পুৱাই পাইকানত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে প্ৰশাসন সাজু কৰা হৈছে শ শ বুলডোজাৰ হাজাৰ হাজাৰ আৰক্ষী বাহিনীক লগত লৈ প্ৰশাসনে চলাব উচ্ছেদ অভিযান আৰু কাইলৈ পুৱাই ভাঙি পেলোৱা হ'ব এফালৰ পৰা ভাঙি পেলোৱা হ'ব অবৈধভাৱে ঘৰ যিসকল সাজিছিলে তেওঁলোকৰ ঘৰ ভাঙি পেলোৱা হ'ব আৰু কাইলৈ পুৱাই প্ৰশাসনৰ হাতুৰা পৰিব প্ৰশাসনৰ কোপ পৰিব অবৈধ বেদখলকাৰীৰ গৃহত আৰু সাজু কৰা হৈছে দেখিবলৈ পাইছে হাজাৰ হাজাৰ আৰক্ষী বাহিনী লগত লৈ কাইলৈ চলাব উচ্ছেদ অভিযান ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান উচ্ছেদৰ বিৰুদ্ধে সংখ্যালঘুসকলে বংগীয় মূলৰ মুছলমানসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছিলে মুছলমানক টাৰ্গেট কৰা হৈছে বুলি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিলে তাৰ মাজতে চৰকাৰে বন্ধ নকৰে উচ্ছেদ ৰাজ্যত বৰ্তমানেও চলি আছে সৰ্ববৃহৎ উচ্ছেদ কাইলৈ পুৱাই গোৱালপাৰাত চলিব সৰ্ববৃহৎ উচ্ছেদ ৰাজ্যজুৰি তীব্ৰ আন্দোলনৰ পিছতো প্ৰশাসন থমকি ৰোৱা নাই হাজাৰ হাজাৰ আৰক্ষীক লগত লৈ প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান কাইলৈ গোৱালপাৰাত পুৱাই চলিব প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনৰ কোপ পৰিব অবৈধভাৱে বেদখল কৰা লোকৰ গৃহত আৰু সকলো লোকক ইতিমধ্যে জাননী জাৰি কৰিছে আৰু জাননীৰ পিছতেই কাইলৈ পুৱাই প্ৰশাসনে চলাব বুলডোজাৰ ভাঙি পেলোৱা হ'ব শ শ বাসগৃহ এফালৰ পৰা ভাঙি পেলোৱা হ'ব অবৈধ বেদখলকাৰীৰ বাসগৃহ আৰু ৰাজ্যজুৰি যি সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আছিলে প্ৰশাসনৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে মুছলমানক টাৰ্গেট কৰা হৈছে বুলি যি সময়ত প্ৰতিবাদ কৰা হৈছিলে সেই সময়তে ৰাজ্যত নেৰানেপেৰাকৈ ৰাজ্যৰ সমান্তৰালকৈ ধাৰাবাহিকভাৱে প্ৰতিবাদ হৈ আছিলে আৰু তাৰ মাজতে উচ্ছেদ চলা দেখিবলৈ পোৱা গৈছে ধুবুৰী গোৱালপাৰা লখিমপুৰ ধেমাজি সকলোতে উচ্ছেদ চলি আছে আৰু কাইলৈ পুৱাই গোৱালপাৰাৰ পাইকানত চলিব সৰ্ববৃহৎ উচ্ছেদ হাজাৰ হাজাৰ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰি আছে উচ্ছেদৰ বিৰুদ্ধে মুছলমানক টাৰ্গেট কৰা হৈছে বুলি উল্লেখ কৰিছে আনকি অসমীয়া ভাষাক লৈও ডাঙৰ মন্তব্য কৰিছিলে কালি এবিএমচুৰ নেতাই ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিলে এবিএমচুৰ নেতাই স্পষ্টকৈ উল্লেখ কৰিছিলে যে যদিহে উচ্ছেদ বন্ধ কৰা নহয় তেন্তে লোকপিয়লত অসমীয়া ভাষা নিলিখি তেওঁলোকে বাংলা ভাষা লিখিব অসমীয়া ভাষাক তেওঁলোকে গৰিহণা দিছিলে আৰু তাৰ মাজতে প্ৰশাসনে বুলডোজাৰ চলোৱা দেখিবলৈ পোৱা গৈছে কাইলৈ পুৱাই প্ৰশাসনে বুলডোজাৰ চলাব হাজাৰ হাজাৰ আৰক্ষী বাহিনীক লগত লৈ প্ৰশাসনে বুলডোজাৰ চলাব ভাঙি পেলোৱা হ'ব সকলো অবৈধ বেদখলকাৰীৰ বাসগৃহ আৰু এফালৰ পৰা প্ৰশাসনে ভাঙি পেলাব সকলো অবৈধ বেদখলকাৰীৰ বাসগৃহ কাইলৈ পুৱাই পাইকান বিলত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান ধুবুৰীত
যি সময়ত বিলাসীপাৰাত উচ্ছেদ চলি আছিলে, বিলাসীপাৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে, দেখিবলৈ পাইছিলে বিগত সময়ত কি ধৰণৰ প্ৰশাসনৰ বুলডোজাৰ পৰ্যন্ত ভাঙি পেলোৱা পৰিলক্ষিত হৈছিলে। কিন্তু তাৰ মাজতেই কাইলৈ গোৱালপাৰাৰ পাইকান বিলত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। গোৱালপাৰাত পুনৰ চলিব প্ৰশাসনৰ বুলডোজাৰ, হাজাৰ হাজাৰ আৰক্ষীক লগত লৈ প্ৰশাসনে চলাব বুলডোজাৰ। বিগত সময়ত দেখিবলৈ পাইছিলে অনিয়ন্ত্ৰিত হৈ পৰিছিলে পৰিস্থিতি, হাজাৰ হাজাৰ লোক ওলাই আহি প্ৰশাসনৰ লোকক বাধা আৰোপ কৰিছিলে, প্ৰশাসনৰ লোকৰ বুলডোজাৰ ভাঙি পেলোৱা পৰিলক্ষিত হৈছিলে, যাৰ বাবে কাইলৈ যি উচ্ছেদ হ'ব সেই উচ্ছেদক লৈ হাজাৰ হাজাৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। কোনো কাৰণতে যাতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নহয়, পৰিস্থিতি যাতে অনিয়ন্ত্ৰিত নহয়, তাৰ বাবে সকলো সাজু কৰা হৈছে। হাজাৰ হাজাৰ আৰক্ষী বাহিনীক লগত লৈ প্ৰশাসনে বুলডোজাৰ চলাব আৰু কাইলৈ হ'ব গোৱালপাৰাত সৰ্ববৃহৎ উচ্ছেদ অভিযান। প্ৰশাসনে চলাব সৰ্ববৃহৎ উচ্ছেদ অভিযান।